সাজু হৈছে নেকি ইৰাণ ইজৰাইল আৰু আমেৰিকাক উচিত প্ৰত্যুত্তৰ দিয়াৰ পাছতেই ইৰাণত দেখিবলৈ পোৱা গৈছে ব্যাপক সমৰসজ্জা কুচকাৱাজ চলিছে বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ ক্ষেপণাস্ত্ৰ তেওঁলোকে নতুনকৈ নিৰ্মাণ কৰি আছে আৰু তাৰ সমান্তৰালকৈ এটা ডাঙৰ খবৰ আহিছে চীনৰ সৈতে শেহতীয়াকৈ ইৰাণে এখন সামৰিক চুক্তি কৰিবলৈ আগবাঢ়িছে ইতিমধ্যেই বেইজিং আৰু তেহৰানৰ মাজত সকলো ধৰণৰ কথা-বতৰা সম্পন্ন হৈছে আৰু সেই চুক্তি অনুযায়ী চীনৰ পৰা ইৰাণে অত্যাধুনিক যি চেংডু জে-10 বিমান আছে এখন অত্যাধুনিক বিমানখন যিখন চীনত নিৰ্মাণ কৰা হয় যিখন 5th জেনাৰেশনৰ এখন অত্যাধুনিক ফাইটাৰ সেইখন কিন্তু ইৰাণে চীনৰ পৰা ক্ৰয় কৰিব আৰু 20খন কৰি যুদ্ধ বিমান ক্ৰয় কৰাৰ তথ্য আহিছে ইতিমধ্যে সামৰিক চুক্তিৰ বাবে সকলো সম্পন্ন কৰা হৈছে শেহতীয়াকৈ ইৰাণৰ বিদেশ মন্ত্ৰী চীনলৈ যাব আৰু সেই সময়ছোৱাতে এই সামৰিক চুক্তিখন সম্পন্ন কৰা হ'ব যেটো ইৰাণ আৰু চীনৰ মাজত ইয়াৰ আগতে এটা খুব ভাল সম্পৰ্ক দুইখন দেশৰ মাজত আছে বিপদৰ সময়ত প্ৰথমতে যেতিয়া ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে ধাৰাসাৰ আক্ৰমণ কৰি আছিল সেই সময়ত কিন্তু চীন প্ৰথমে ওলাই আহিছিল আৰু চীনে মন্তব্য কৰিছিল যে আমেৰিকাই ভুল কৰিছে আমেৰিকাই পূৰ্বৰ ভুল কৰিছে 2003 চনৰ নিচিনা ভুল কৰিছে যেটো ইৰাকত কৰিবলৈ ওলাইছিল আৰু মধ্যপ্ৰাচ্যত দখল দিবলৈ আমেৰিকাৰ কোনো অধিকাৰ নাই বুলি চীনে মন্তব্য কৰিছিল আৰু প্ৰয়োজনত ইৰাণক সহায় কৰিবলৈ আগবাঢ়ি আহিম বুলি বেইজিঙে স্পষ্ট কৰি দিছিল আৰু চীন আৰু আমেৰিকাৰ মাজত এটা কূটনৈতিকভাৱে যদি চাবলৈ যাওঁ তেওঁলোকৰ মাজত খুব ভাল সম্পৰ্ক নাই য'ত চীন থাকে তাত আমেৰিকা নাথাকে আৰু য'ত আমেৰিকা থাকে তাত চীন নাথাকে ঠিক তেনেকুৱা এটা পৰিস্থিতি আমেৰিকাৰ ঘূৰ শত্ৰু ইৰাণৰ কাষ চাপিছে এবাৰ চীন আৰু কৈছে আমি আপোনালোকক সমৰসজ্জাৰে সহায় কৰিম আমি আপোনালোকক যেনেকুৱা ধৰণৰ সহায় লাগে তেনেকুৱা ধৰণৰ সহায় কৰিম কাৰণ ইৰাণৰ যি বিমান শক্তি যি বায়ুসেনা শক্তি আছে তাৰ অন্যতম এখন আছিল সুখয় 35 যুঁজাৰু বিমান যিখন ৰাছিয়াৰ পৰা তেওঁলোকে ক্ৰয় কৰিছিল কিন্তু শেহতীয়াকৈ ৰাছিয়াৰ সৈতে কিছুমান তেখেতলোকৰ অসুবিধা হোৱা তেওঁলোকে চীনৰ কাষ চাপিছে আৰু চীনৰ সৈতে এতিয়া হাত মিলাই তেওঁলোকে পুনৰ ইজৰাইল আৰু আমেৰিকাক একিকনি দিয়াৰ হয়তো চিন্তাৰ চৰ্চা কৰিছে কাৰণ খোমেনি এটা কথা স্পষ্ট কৰি দিছিল যে আমাৰ বিৰুদ্ধে যোনে যুঁজ দিবলৈ আহিছিল বা ইৰাণক অশান্ত কৰাৰ জনে পৰিকল্পনা কৰিছিল ইৰাণত জনে ভাবুকি প্ৰদান কৰিছিল তেহৰানত থকা হাজাৰ হাজাৰ জনতাক ডনাল্ড ট্ৰাম্পে কৈছিল যে আপোনালোকে আঁতৰি যাওক অন্যথা আপোনালোকৰ মৃত্যু অনিবাৰ্য তেনেকুৱা শক্তিৰ বিৰুদ্ধে ইৰাণে যুঁজ দিব ইৰাণে এই কথা স্পষ্ট কৰি দিছিল আৰু খোমেনিৰ হুংকাৰৰ পিছতে কিন্তু দেখা পোৱা গৈছে ব্যাপক তৎপৰতা এইখন হৈছে অত্যাধুনিক যিখন চীনত নিৰ্মিত ফাইটাৰ জেট যিখনৰ নাম হৈছে চেংডু জে-10 যুদ্ধ বিমান যিখন যুদ্ধৰ কাৰণে অত্যন্ত কৌশলগতভাৱে বা যুদ্ধৰ দিশৰ ফালৰ পৰা অতি আগবঢ়া বুলি এখন ফাইটাৰ বুলি জনা যায় চীনত নিৰ্মিত এইখন এতিয়া ইৰাণলৈ যাব তেহৰানলৈ যাব কাৰণ সামৰিক চুক্তি সম্পন্ন কৰা হৈছে চীন আৰু ইৰাণৰ মাজত যেটো কিন্তু মধ্যপ্ৰাচ্যত এক খলকনি চিন্তাৰ কাৰণ হ'ব এইখন হৈছে এটা দূৰৰ পৰা অন্য এখন ফটো যিখন হৈছে চীনৰ অত্যন্ত শক্তিশালী বুলি চীনে দাবী কৰিছে বেইজিঙে কৈছে অত্যাধুনিক তথ্য প্ৰযুক্তিৰে তেওঁলোকে এখন বিমান নিৰ্মাণ কৰিছে যুদ্ধৰ কাৰণে বা শত্ৰুক আক্ৰমণ কৰিবৰ কাৰণে কাৰণ আমেৰিকাই B2 ষ্টিলথ যুঁজাৰু বিমান লৈ পেলাই তেওঁলোকে তেহৰানত আক্ৰমণ কৰিছিল ইৰাণৰ ভিতৰত থকা তিনিটাকৈ পাৰমাণৱিক প্ৰকল্পত তেওঁলোকে আক্ৰমণ কৰি তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিছিল লগতে কৈছিল যে এয়া মাত্ৰ এটা হকিয়নিহে প্ৰয়োজনত ইয়াতকৈ ভয়ংকৰ আক্ৰমণ তেওঁলোকে কৰিব যদিহে ইৰাণে পাৰমাণৱিক প্ৰকল্পৰ কাম অব্যাহত ৰাখে পাৰমাণৱিক কাৰ্যসূচী যদি অব্যাহত ৰাখে তেন্তে কোনো কাৰণত একবাৰো চিন্তা নকৰাকৈ আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰিম বুলি ইতিমধ্যে ভাবুকি প্ৰদান কৰিছে আৰু আমেৰিকাৰ ভাবুকিৰ পাছতেই হাত সাৱটি বহি থকা নাই ইৰাণে কৈছে আমাৰ ওপৰত যদি আক্ৰমণ হয় তেন্তে প্ৰত্যাক্ৰমণ হ'ব আৰু সেই কথা ইৰাণে আগতেও প্ৰমাণ কৰি দিছে কাৰণ প্ৰথম যেতিয়া অপাৰেচন মিডনাইট হামাৰ আমেৰিকাই ঘোষণা কৰিলে 15 দিনৰ ডেডলাইন দিলে কিন্তু ডেডলাইন তেওঁলোকে ৰাখিব নোৱাৰিলে নিজৰ কথাত এক প্ৰকাৰ ডনাল্ড ট্ৰাম্প অটল থাকিব নোৱাৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যি আক্ৰমণ কৰিলে আক্ৰমণৰ পিছদিনাখনেই 24 ঘণ্টা নহতেও কিন্তু সিৰিয়া আৰু সেই মধ্যপ্ৰাচ্যত থকা কেইবাটাও সামৰিক ঘাটিত আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণে আক্ৰমণ কৰি দেখুৱাই দিছিল যে ইৰাণৰ শক্তি নথকা নহয় প্ৰয়োজনত ইৰাণে আমেৰিকাৰ মূল ভূখণ্ডৰ ওপৰত আক্ৰমণ কৰিব পাৰে আৰু ইৰাণৰ এই ভাবুকিৰ পাছত থৰকাছুটি হেৰাইছিল আমেৰিকাৰ তাৰ পাছত ইজৰাইলেও যুদ্ধবিৰতিৰ ফালে গ'ল আমেৰিকাও যুদ্ধবিৰতিৰ ফালে গ'ল আৰু তাৰ পাছতেই খোমেনিয়ে
ৰাজহুৱাভাৱে ওলাই আহি পেলাই কৈছিল যে এয়া আমাৰ জয় হৈছে, ইৰাণৰ জয় হৈছে, ইহুদী ৰাষ্ট্ৰ ইজৰাইলৰ বিৰুদ্ধে আমাৰ জয়, আমেৰিকাৰ আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ জয় হৈছে। আৰু তাৰ পাছতেই এতিয়া এই ধৰণেৰে চীনৰ পৰা সামৰিক সজ্জালৈ তেওঁলোক সাজু হৈ আছে। যদিহে পুনৰ যুদ্ধ হয় তেন্তে তেওঁলোকেও কিন্তু হাত সাৱটি বহি নাথাকে। এয়া হৈছে এখন অন্য এটা দিশৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, এখন হৈছে আমেৰিকাৰ পৰা চীনৰ পৰা যোনে ক্ৰয় কৰিব ইৰাণে চেংডু J-10 যুদ্ধ বিমান, অত্যন্ত শক্তিশালী বুলি জনা যায়। আকাশ মাৰ্গত এখনৰ যথেষ্ট ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়াৰ তেওঁলোকৰ শক্তিশালী, তেওঁলোকৰ কঢ়িয়াই নিব পাৰে ক্ষমতা আছে। আৰু যিদৰে B-2 ষ্টীল বিমানে তেওঁলোকৰ আমেৰিকাই কৈছে যে ৰাডাৰত তেওঁলোক ধৰা নপৰে, বহুত উচ্চতাত উৰিব পাৰে। কেতবোৰ তেনেকুৱা ধৰণৰ প্ৰযুক্তিও এইখন বিশেষ বিমানত চীনে কৰিছে, যাৰ কাৰণে ইৰাণে এতিয়া ক্ৰয় কৰিছে। আৰু এইবোৰ হৈছে দৃশ্যাংশ, এইবোৰ হৈছে অত্যাধুনিক 5th জেনেৰেশ্যনৰ চীনে নিৰ্মাণ কৰা চেংডু J যুদ্ধ বিমান। মাত্ৰ কেইটামান দিনৰ পাছতেই এই বিমানসমূহ গৈ ইৰাণ পাব, তেহৰান পাব, আৰু তাৰ পাছতে তেওঁলোকে হয়তো পুনৰ আমেৰিকা আৰু ইজৰাইলক আক্ৰমণ কৰাৰ আশংকা থাকিব পাৰে। কাৰণ ইতিমধ্যেই ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খমেইনি এটা কথা কৈছে, আমাৰ 3জনকৈ শীৰ্ষ নেতাৰ, কাৰণ 3জন শীৰ্ষ নেতাক ৰণত পেলাইছিল। প্ৰথম আক্ৰমণতেই ইজৰাইলৰ আক্ৰমণত তেওঁলোকৰ বাঘেৰীৰ মৃত্যু হৈছিল, যিজন শীৰ্ষ পৰ্যায়ৰ তেওঁলোকৰ সেনা বিষয়া আছিল। এইখন চীনত থৈ দিয়া এখন যুদ্ধ বিমান, এইখন হৈছে অত্যন্ত আগবঢ়া 5th জেনেৰেশ্যনৰ তথ্য প্ৰযুক্তিৰ মাজত থকা এখন বিমান, যিখন নিৰ্মাণ কৰিছে চীনে, আৰু শেহতীয়াকৈ ইৰাণক দিবলৈ তেওঁলোকে সাজু হৈছে। যাৰ কাৰণে এইটো সমগ্ৰ বিশেষকৈ আমেৰিকাৰ কাৰণে মূৰৰ কামৰণি হ'ব, ইজৰাইলৰ কাৰণে মূৰৰ কামৰণি হ'ব। কাৰণ চীন হৈছে অত্যন্ত শক্তিশালী এখন দেশ। আৰু এতিয়া যেহেতু পাকিস্তানৰ সৈতে তেওঁলোকৰ এটা সুসম্পৰ্ক আছে, আমেৰিকাই মাজতে পাকিস্তানকো নিজৰ ফালে নিবলৈ চেষ্টা কৰিছিল। হোৱাইট হাউচত নি পাকিস্তানৰ যিজন মুখ্য সেনাধ্যক্ষ আছে আসিম মুনিৰক তেওঁলোকে বহাইছিল, তেওঁলোকে আৰ্থিক সাহায্যৰ টোপ দিছিল। কিন্তু পৰৱৰ্তী সময়ত পাকিস্তান চৰকাৰেও আমেৰিকাৰ ফালে তেওঁলোকে ঘূৰি নাচালে, তেওঁলোকে পুনৰ চীনৰে শৰণাপন্ন হৈছে। আৰু চীনে এতিয়া লাহে লাহে সমগ্ৰ বিশ্বত নিজৰ আগ্ৰাসন বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে। কাৰণ ইৰাণৰ সৈতে ইতিমধ্যে তেওঁলোকৰ এটা সুসম্পৰ্ক আছিল, আৰু সেই সম্পৰ্কৰ দোহাই দি তেওঁলোকে বিপদৰ সময়ত ইৰাণৰ সন্মুখত থিয় হৈছিল আৰু কৈছিল যদিহে আমেৰিকাই আক্ৰমণ কৰে তেন্তে চীনেও ইৰাণক সহায় কৰিব। ৰাছিয়া আগবাঢ়ি আহিছিল, ইয়েমেন আগবাঢ়ি আহিছিল। ইয়েমেনতো প্ৰথমতে আমেৰিকাক এটা কঠোৰ সকিয়নি প্ৰদান কৰিছিল যে শীঘ্ৰেই আমাৰ যিবোৰ অঞ্চল আছে, সাগৰত থকা আমেৰিকাৰ যিবোৰ যুদ্ধ বিমান আছে বা অন্য যিবোৰ বাণিজ্যিক জাহাজ আছে, সেইবোৰ অতি শীঘ্ৰেই তাৰ পৰা আঁতৰাই নিয়ক, অন্যথা ভয়ংকৰ আক্ৰমণ হ'ব। আমেৰিকাই নিজে নিজৰ শত্ৰু বহাই ল'লে। আৰু শেহতীয়াকৈ এতিয়া দেখা পোৱা গৈছে যি স্থিতি, কাৰণ যুঁজুদান পৰিস্থিতিৰ সৃষ্টি হৈছে, হয় যুদ্ধবিৰতি কাৰ্যকাৰী হৈছে, কিন্তু আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে। দুয়োখন দেশৰ মাজত ইৰাণ আৰু ইজৰাইলে ইতিমধ্যে ইখন দেশে সিখন দেশক ভাবুকি প্ৰদান কৰিছে। তাৰ মাজত আমেৰিকা ওপৰতে আহি পেলাই যুঁজখনত সোমাই পৰিছিল, তাৰ পাছতেই আমেৰিকাক কিন্তু উচিত প্ৰত্যুত্তৰ দিলে ইৰাণে। আৰু দিয়াৰ পাছত এতিয়া ইৰাণে এটা কথাই তেওঁলোকে থিৰাং কৰি লৈছে, স্থিতি কৰি লৈছে যে খুব সোনকালে তেওঁলোকে আমেৰিকাৰ আগ্ৰাসন আৰু ইজৰাইলক কেনেকৈ প্ৰত্যুত্তৰ দিব পাৰে তাৰ কাৰণে তেওঁলোকে চীনৰ সৈতে সামৰিক চুক্তি কৰিছে। আৰু চুক্তিৰ বিনিময়ত এতিয়া কেইবাখনো যুদ্ধ বিমান গৈ তেহৰান পাবগৈ। ধন্যবাদ।